সুইং ট্ৰেডিঙৰ জৰিয়তে আপুনিও মাহে 15 পৰা 20% লৈকে উপাৰ্জন কৰিব পাৰে। কিন্তু কেনেকৈ চাওঁ আহক আজিৰ ভিডিঅ'টি। আজিকালি প্ৰায় সকলোৰে মুখত ট্ৰেডিঙৰ কথা শুনিবলৈ পোৱা যায়। আপুনি হয়তো নিশ্চয় শুনিছে ষ্টক মাৰ্কেট, ট্ৰেডিং আদি কথাবোৰ। কিন্তু কি এই ট্ৰেডিং? ষ্টক মাৰ্কেটত আপুনি দুই ধৰণে পইচা উপাৰ্জন কৰিব পাৰে। এক হ'ল ইনভেষ্টিং আৰু দ্বিতীয়টো হ'ল ট্ৰেডিং। ইনভেষ্টিঙত আপুনি ষ্টক এটা কিনি লং টাৰ্মৰ কাৰণে হোল্ড কৰি ৰাখিব লাগে। কোম্পানী এটাত শ্বেয়াৰ কিনি ৰখা মানে আপুনি সেই কোম্পানীটোৰ অংশীদাৰ হোৱা। কোম্পানীটো যিমানেই গ্ৰ'থ বাঢ়িব সিমানেই সেই কোম্পানীটো ষ্টক প্ৰাইচ ওপৰলৈ যাব। ইনভেষ্টিঙত আপুনি যিমানেই লং টাৰ্মৰ বাবে ইনভেষ্টেড হৈ থাকিব সিমানেই আপোনাৰ ইনভেষ্টমেণ্টটো গ্ৰ'থ হ'ব আৰু আপুনি এটা ভাল প্ৰফিট আৰ্ণ কৰিবলৈ সক্ষম হ'ব। ট্ৰেডিঙত কিন্তু তেনে নহয়। ট্ৰেডিং অৱশ্যে কেইবা প্ৰকাৰো আছে, যিবিলাক হৈছে অপশ্যন ট্ৰেডিং, ইণ্টাৰডে ট্ৰেডিং, সুইং ট্ৰেডিং আদি। আজি আমি আলোচনা কৰিম সুইং ট্ৰেডিঙৰ বিষয়ে। কিন্তু তাৰ আগতে অপশ্যন আৰু ইণ্টাৰডে ট্ৰেডিঙৰ বিষয়ে অলপ জানি ল'লে আমাৰ সুইং ট্ৰেডিঙৰ বিষয়ে জানিবলৈ অলপ সুবিধা হ'ব। প্ৰথমে জানিম আমি অপশ্যন ট্ৰেডিঙৰ বিষয়ে। অপশ্যন ট্ৰেডিঙত কোনো এটা ষ্টক বাই কৰা নহয়। সেই ষ্টকটোৰ এটা অপশ্যন প্ৰিমিয়াম নিৰ্ধাৰণ কৰা হয় আৰু আমি সেই প্ৰিমিয়ামটো বাই কৰিব লাগে আৰু প্ৰতি সপ্তাহতে সেই প্ৰিমিয়ামটো এক্সপায়াৰ হয়। যদি আপুনি ষ্টকটো ওপৰলৈ যাব বুলি ধাৰণা কৰিছে তেতিয়া আপুনি সেই ষ্টকটোৰ কল অপশ্যনটো বাই কৰিব লাগিব আৰু যদি আপুনি ষ্টকটো তললৈ যাব বুলি ধাৰণা কৰিছে তেতিয়া আপুনি সেই ষ্টকটোৰ পুট অপশ্যনটো বাই কৰিব লাগিব। কল বা পুট যিয়ে আপুনি বাই নকৰক কিয় সেইটো পৰ্টফলিঅ'ত এড নহয়। ই কোনো ষ্টক নহয়, ষ্টকটো তললৈ যাব নে ওপৰলৈ যাব তাৰ ওপৰত লগোৱা এটা বিটহে মাত্ৰ আৰু ইয়াক আপুনি এসপ্তাহলৈকেহে ৰাখিব পাৰিব। প্ৰতি সপ্তাহতে নিৰ্ধাৰিত বাৰটোত সেই অপশ্যনটো এক্সপায়াৰ হৈ যাব। গতিকে আপুনি অপশ্যনটো এক্সপায়াৰ হোৱাৰ আগে আগে অপশ্যনটো চেল কৰিব লাগিব। যদি আপুনি ভবাৰ ধৰণে অপশ্যনটো ওপৰলৈ যায় বা তললৈ যায় তেতিয়া আপোনাৰ প্ৰফিট হ'ব। এতিয়া জানিম আমি ইণ্টাৰডে ট্ৰেডিঙৰ বিষয়ে। ইণ্টাৰডে ট্ৰেডিং অপশ্যন ট্ৰেডিঙৰ দৰে নহয়। ইয়াত আপুনি ডাইৰেক্ট ষ্টকটো বাই কৰিব লাগিব, কিন্তু সেই ষ্টকটো আপুনি দিনটোৰ ভিতৰতে চেল কৰিব লাগিব। নহ'লে সি 3:30 বজাৰ আগে আগে নিজে নিজে চেল হৈ যাব। ধৰি লওক আপুনি ষ্টকটো কিনিছে 100 টকাত আৰু ইয়াৰ প্ৰাইচ 110 টকা পালেগৈ। তেতিয়া আপুনি সেই ষ্টকটোত বিক্ৰী কৰি 10 টকা প্ৰফিট কৰিব পাৰিব। আৰু যদি 100 টকাৰ ষ্টকটো 90 টকা হয়গৈ তেতিয়া আপোনাৰ 10 টকা লোকচান হ'ব। গতিকে আপুনি টেকনিকেল চাৰ্টছবিলাক চাই কোনো এটা ষ্টকত ইণ্টাৰডে পজিশ্যন বনাব পাৰিব। এই দুই ধৰণৰ ট্ৰেডিঙত আপোনাৰ লাভ হোৱাৰ যিমান সম্ভাৱনা থাকে লছ হোৱাৰ সম্ভাৱনাও প্ৰায় সিমানেই থাকে। সেইবাবে সুইং ট্ৰেডিং কৰিলে আপুনি লছ হোৱাৰ সম্ভাৱনাৰ পৰা কিছু বাচি থাকিব পাৰিব। অন্য ট্ৰেডিঙৰ তুলনাত সুইং ট্ৰেডিঙত আপোনাৰ কেপিটেলটো প্ৰায় ছেফ থাকে। এতিয়া আমি জানিম সুইং ট্ৰেডিং কেনেকৈ কৰিব লাগিব। সুইং ট্ৰেডিঙত কোনো এটা ষ্টক বাই কৰি কমেও এদিন হোল্ড কৰিব লাগিব। তাৰ পাছত যেতিয়া আপোনাৰ প্ৰফিট হ'ব তেতিয়া আপুনি ষ্টকটো চেল কৰিব পাৰিব। সেইটো নিৰ্ধাৰণ কৰিব আপুনি কিমান % প্ৰফিট হ'লে ষ্টকটো চেল কৰিব। 10 পৰা 20% প্ৰফিট হ'লে আপুনি ষ্টকটো চেল কৰিব পাৰিব। ষ্টকটো চেল কৰাৰ কোনো সময়সীমা নাথাকে। আপুনি ষ্টকটো এমাহ, 2 মাহ বা যিমান দিন ইচ্ছা কৰে ৰাখিব পাৰে। সেইটো নিৰ্ভৰ কৰে আপুনি ষ্টকটোত কিমান টাৰ্গেট ৰাখিছে সেইটোৰ ওপৰত। হয়তো সেই টাৰ্গেট 15% হ'ব পাৰে, হয়তো সেই টাৰ্গেট 20% হ'ব পাৰে বা তাতকৈ অধিকো হ'ব পাৰে। এইদৰে আপুনি কোনো এটা ষ্টকত পজিশ্যন বনাই প্ৰতি মাহে এটা ভাল এমাউণ্ট উপাৰ্জন কৰিব পাৰে। সুইং ট্ৰেডিং কৰিবলৈ কোনো এটা ষ্টকত ফাণ্ডামেণ্টেলৰ লগতে টেকনিকেল এনালাইচিছ কৰিহে এণ্ট্ৰি ল'ব লাগে। সুইং ট্ৰেডিং কৰিবলৈ ফাণ্ডামেণ্টেল এনালাইচিছৰ প্ৰয়োজন আছে, কিন্তু টেকনিকেল এনালাইচিছৰ প্ৰয়োজন বেছি। টেকনিকেল এনালাইচিছ বহুতো আছে, যেনে কেণ্ডেলষ্টিক পেটাৰ্ণ, চাৰ্ট পেটাৰ্ণ, RSI, মুভিং এভাৰেজ ইত্যাদি
কিছুমান টেকনিকেল চাইহে সুইং ট্ৰেডিং কৰিব লাগে। টেকনিকেলৰ বিষয়ে আজি ভিডিঅ'টিত আলোচনা নকৰোঁ। আপোনালোকৰ সহায় পালে পৰৱৰ্তী ভিডিঅ'ত টেকনিকেলৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টি চাই ইনফৰ্মেটিভ বুলি ভাবিলে লাইক কমেণ্ট কৰিব আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বিলাক চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি ভিডিঅ'টিত ইমানেই। ধন্যবাদ।